म्यूचुअल फंड सही है অত দিনৰ পৰা তো এইটোৱে শুনি আছিলো কিন্তু আজিকালি আৰু এটা এডভাৰটাইজমেন্ট ওলাইছে ইনডেক্স ফান্ড সিম্পল হয় সো ইনডেক্স ফান্ড কি হয় আজি আমি ইয়াৰে ওপৰত ডিটেইলছ আলোচনা কৰিম আৰু ইনডেক্স ফান্ড এন্ড অ্যাক্টিভ ফান্ডৰ মাজত পাৰ্থক্য কি আৰু যদি আপুনি এজন মিউচুয়াল ফান্ড বিনিয়োগকাৰী হয় তেতিয়া হলে আপুনি অ্যাক্টিভ ফান্ড চুজ কৰিব নে ইনডেক্স ফান্ড চুজ কৰিব কোনটো আপোনাৰ কাৰণে বেটাৰ হ'ব তাৰ ওপৰত আলোচনা কৰা হ'ব গতিকে ভিডিওটো তো ইন্টারেস্টিং হ'ব আৰু বহুত ইনফরমেটিভ হ'ব লাষ্টলৈকে স্কিপ নকৰাকে চাব সো फ्रेंड्स মোৰ নাম ডক্টৰ ৰাজীৱ এলবি ৰয় যদি ফার্স্ট টাইম আপুনি আমাৰ চেনেলটো চাই আছে আপডেটস এসএমএস বাই ৰাজীৱ এলবি প্লিজ সাবস্ক্রাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব তেতিয়া হলে কি হ'ব আমি ইয়াতে স্টক মার্কেট আৰু মিউচুয়াল ফান্ডৰ ওপৰত ভিডিও বনাও যদি শিকিব বিচাৰিছে চেনেলটো সাবস্ক্রাইব কৰিবলৈ নেপাহৰিব So blog এতিয়া আমি ডাইৰেক্টলি আলোচনা কৰো what is index fund আৰু মই আশা কৰি আছো আপোনালোকে অলৰেডি জানে মিউচুয়াল ফান্ড কি হয় ইয়াৰ বিষয়ে অলৰেডি শুনিছে আৰু জানে গতিকে মিউচুয়াল ফান্ড কি হয় তাৰ ওপৰত আৰু আলোচনা নকৰো যদি না জানে আমাৰ চেনেলত ইয়াৰ ওপৰত বহুত কিটা ভিডিও বনোৱা আছে ইনফেক্ট এটা প্লেলিষ্টে বনোৱা আছে তাতে গৈ পেলাই আপুনি চাব পাৰিব ঠিক আছে সো ইনডেক্স ফান্ড ইনডেক্স ফান্ড মানে নামটোৰ পৰা অলপমান তো আন্দাজ কৰিব পাৰিছে সো এইটো এটা মিউচুয়াল ফান্ডে হয় জুনে ইনডেক্স এটা কপি কৰে মানে আপুনি যদি সিম্পল ভাষাত কয় ৰেপ্লিকা অফ এন ইনডেক্স এতিয়া ইনডেক্স কি আছে যেনেকে নিফটি 50 আছে ব্যাংক নিফটি আছে সেনসেক্স আছে মিড ক্যাপ স্মল ক্যাপ লার্জ ক্যাপ এইবিলাক হল ইনডেক্স তাৰ উপৰি কিছুমান থিমেটিক ইনডেক্সও আছে বা কিছুমান সেক্টৰেল ইনডেক্সও আছে যেনেকে IT index আছে auto index আছে pharma index আছে এনেকুৱা ঠিক আছে সো তাৰ মানে ইনডেক্স ফান্ড তো এনেকুৱা হ'ব জুনে পাৰ্টিকুলাৰ এটা ইনডেক্সক সিম্পলি কপি কৰে কাৰণে ইনডেক্স এটা যিমান কিটা ষ্টক থাকিব যোনটো অনুপাতত বা যোনটো ওয়েটেজত থাকিব এক্স্যাক্টলি সেইটো ওয়েটেজৰে এটা পোৰ্টফোলিও বনোৱা হ'ব তাকে কোৱা হ'ব ইনডেক্স ফান্ড মই এটা উদাহৰণ দিছো তেতিয়া হলে আপোনালোকে ভালকে গম পাই যাব যেনেকে নিফটি 50 এটা ইনডেক্স আছে হেতু তো সবে জানে এইটো ইনডেক্সত 50 টা স্টক আছে ঠিক আছে আৰু কোনটো স্টকৰ কিমান ওয়েটেজ আছে এইখিনি আপুনি NSE ওয়েবসাইটত পাই যাব মই ডাটাটো অলৰেডি ডাউনলোড কৰিছো ইয়াতে চাব HDFC Bank নিফটি 50 ইনডেক্সত HDFC Bank সবচে ডাঙৰ এটা স্টক হয় ইয়াৰ ওয়েটেজ হল 11.02% ঠিক আছে তাৰপিছত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ আছে 9.13%. Then ICICI Bank, Iman, then Infosys, ইয়াতে top 10 holding দিয়া আছে ঠিক আছে আৰু প্ৰত্যেকৰে ওয়েটেজ টো দিয়া আছে সো গুটেই 50 টা ষ্টকৰে ওয়েটেজ বেলেগ বেলেগ সো ইনডেক্স ফান্ড কেনেকুৱা হ'ব সো এনেকুৱা এটা ফান্ড হ'ব যত 50 টা ষ্টকে থাকিব ইয়াত নিফটি 50 যেনেকে 50 টা ষ্টক আছে 50 টা ষ্টক থাকিব আৰু এইটো অনুপাতত বা এইটো ওয়েটেজতে তাতো থাকিব ঠিক আছে মানে পোৰ্টফোলিওত এক্স্যাক্টলি এইকিটা ষ্টকে থাকিব আৰু একে ওয়েটেজত থাকিব সো সেইবিলাক ফান্ডক কোৱা হ'ব নিফটি 50 ইনডেক্স ফান্ড ঠিক তেনেকে যেনেকে অটো ইনডেক্স আছে বা মিড ক্যাপ ইনডেক্স স্মল ক্যাপ ইনডেক্স আছে সেইবিলাকো তেনেকুৱাই হ'ব যদি আপুনি স্মল ক্যাপ বা মিড ক্যাপ লয় মিড ক্যাপত তো যিমানটা ষ্টক থাকিব বা যোনটো ওয়েটেজ থাকিব হেতু ওয়েটেজতে যদি এটা পোর্টফোলিও বনোৱা যায় তেতিয়া হলে তাক কোৱা হ'ব নিফটি মিড ক্যাপ ইনডেক্স ফান্ড ঠিক আছে যেনেকে ইয়াতে সুজলন এনাৰ্জি আছে 4.9% ম্যাক্স হেলথকেয়াৰ আছে 3.88% সো হেতু অনুপাতত থাকিব ঠিক আছে সো এইটো হল ইনডেক্স ফান্ড এতিয়া মই আপোনালোকক দেখাই আছো ইন্ডিয়াৰ ভিতৰত যেনেকে নিফটি 50 বহুত কিটা ফান্ড আছে ইনডেক্স ফান্ড যেনেকে বন্ধন নিফটি 50 ইনডেক্স ফান্ড আছে UTI ইনডেক্স ফান্ড আছে ICICI Pru SBI HDFC সবৰে এটা ইনডেক্স ফান্ড আছে আৰু ইয়াতে আপুনি ইন্টারেস্টিং বস্তু এটা চাব দে চাওক আপুনি যদি যোৱা 5 বছৰৰ ৰিটাৰ্ণ চাই ঠিক আছে 5 বছৰৰ ৰিটাৰ্ণ আপুনি চালে গম পাব চাওক ৰিটাৰ্ণ কিমান যোনটো বন্ধন নিফটি 50 ফান্ড আছে ইয়াৰ ৰিটাৰ্ণ হল 20.37% ঠিক আছে এটো 5 বছৰৰ CAGR ৰিটাৰ্ণ দে UTI কিমান আছে 2.30% ICICI Pru কিমান 20.25% তাৰমানে ইয়াতে আপুনি এটা বস্তু গম পাব
সো যদিও সব এএমসি রে বেলেগ বেলেগ ইন্ডেক্স ফান্ড আছে কিন্তু সবৰে ৰিটাৰ্ণ টু চাওক একে অলমোস্ট সেম অলপ পয়েন্টত ইফাল ইফাল হ'ব পাৰে হেতু কোৱাইট নেচাৰেল ট্ৰেকিং এৰৰ বুলি কোৱা হয় কিন্তু অলমোস্ট সেম হয় ঠিক আছে whereas যোনবিলাক এক্টিভ ফান্ডৰ আপুনি ৰিটাৰ্ণ টু কিন্তু বেলেগ পাব যেনেকে মই এইটো এটা দেখাইছো ওকে ইয়াতে নহয় ইয়াতে এইটো চাওক লাৰ্জ ক্যাপ ফান্ড নিপন ইন্ডিয়াৰো আছে আইসিআইসি আছে এইচডিএফসি আছে ইনভেস্টকো সবৰে আছে ইয়াতে এতিয়া আপুনি ৰিটাৰ্ণ বিলাক চাওক দেখিছে না 5 ইয়াৰ ৰিটাৰ্ণ কিমান 28% 25% 25 24% সবৰে ৰিটাৰ্ণ বিলাক বেলেগ কাৰণ কি কাৰণ এইটো ফান্ডৰ যোনটো পোৰ্টফোলিও যিমান ষ্টক থাকিব এইটো ফান্ডত পোৰ্টফোলিওত বেলেগ ষ্টক থাকিব পাৰে বা বেলেগ ওয়েটেজত থাকিব পাৰে ঠিক আছে আৰু ইয়াৰ ফান্ড ম্যানেজাৰ বেলেগ ইয়াৰো ফান্ড ম্যানেজাৰ বেলেগ ইয়াৰো বেলেগ সবৰে বেলেগ আৰু সব ফান্ড ম্যানেজাৰৰ ষ্টক পিকিং স্কিল সমান নহয় গতিকে ৰিটাৰ্ণটো সমান নহয় ঠিক আছে কেতিয়াবা ইনডেক্সতকে বেছি হ'ব পাৰে কেতিয়াবা কম হ'ব পাৰে ঠিক আছে তো এইবিলাক হল এক্টিভ ফান্ড মানে কি ইয়াত যোনবিলাক পোৰ্টফোলিও থাকে লাৰ্জ ক্যাপে ষ্টক থাকিব কিন্তু যেনেকে ইনডেক্স ফান্ডত আমি এটা ফিক্সড ওয়েটেজত পাইছো হেতু ওয়েটেজত না থাকিব বা ইয়াতে ষ্টকটো বেলেগো হ'ব পাৰে আৰু ইনডেক্স বিলাক কি হয় ইনডেক্স বিলাক হাফ ইয়াৰলি ৰিবেলেন্স হয় যেনেকে নিফটি 50 যদি আপুনি চাওক ইনডেক্স ৰিবেলেন্সিং কিমান সেমি এনুৱেলি তাৰনে 6 মাহৰ মূৰে ষ্টক বিলাক ইভালুৱেট কৰিব যদি কোনবা ষ্টক পাৰফৰ্ম কৰিব পৰা নাই হেতু ষ্টক গুছাই দিব আৰু ভাল পাৰফৰ্ম কৰা ষ্টক লৈ আহিব ঠিক আছে সো যেতিয়া এনেকে ৰিবেলেন্স কৰিব তেতিয়া ইনডেক্স ফান্ড বিলাক ইয়াতে আপনি যে ইনডেক্স ফান্ড বিলাক দেখা পাইছে তেওঁলোকেও হেতু অনুপাতত ৰিবেলেন্স কৰিব ঠিক আছে কিন্তু এক্টিভ ফান্ড বিলাক তেনেকুৱা নহয় এক্টিভ ফান্ড বিলাক ফান্ড ম্যানেজাৰে ডিসাইড কৰিব ফান্ড ম্যানেজাৰে যদি ভাবে যে এইটো ষ্টক এতিয়া গুছাব লাগে বেলেগ এটা ষ্টক আনিব লাগে তেতিয়া হলে তেওঁলোকে কৰিব আৰু তেওঁলোকৰ একো ফিক্স টাইম টেবল নাথাকে যে 6 মাহৰ মূৰতে ৰিবেলেন্স কৰিম কেতিয়াবা মাহত দুবাৰ হ'ব পাৰে কেতিয়াবা 6 মাহৰ মূৰত এবাৰ হ'ব পাৰে ঠিক আছে সো এটো কমপ্লিটলি ডিপেন্ড অন দা ফান্ড ম্যানেজাৰৰ স্কিল ঠিক আছে জেনাৰেলি কি হয় এক্টিভ ফান্ড বিলাকৰ ৰিটাৰ্ণ টু বেছি হয় ইনডেক্সতকে অলপমান বেছি হয় ঠিক আছে সব বিলাক ফান্ডৰে এটা ইনডেক্স থাকিব মানে বেঞ্চমাৰ্ক ইনডেক্স থাকিব হেতু অনুসৰণ কৰে যেনেকে আপনি যদি এটা এইটো চাও বন্ধনৰ যোনটো ইনডেক্স ফান্ড আছে নিফটি 50 ইনডেক্স ফান্ড ইয়াৰে আপনি ৰিটাৰ্ণ টু চাওক একদম একে নিফটি 50 ট্রাই নিফটি 50 যিমান ৰিটাৰ্ণ আছিল এইটো স্কিমৰ প্ৰায় একে অলপ ইফাল হয় হেতু কোৱা হয় ট্ৰেকিং এৰৰ সো হেতু কোৱাইট নেচাৰেল হেতু হ'ব পাৰে কিন্তু অলমোস্ট সেম হ'ব ঠিক আছে তো এই যোনটো ইনডেক্স আছে নিফটি 50 ইনডেক্স ফান্ড এইটো ফান্ডে নিফটি 50 ট্রাই ইনডেক্স তো কপি কৰে বা হেতু বেঞ্চমাৰ্ক হিচাপে তেওঁলোকে ফলো কৰে whereas এইটো ষ্টক চাওক সৰি ষ্টক তো নহয় এইটো স্কিম হয় আইসিআইসি প্রো ব্লু চিপ ফান্ড এইটো এটা লাৰ্জ ক্যাপ ফান্ডে হয় ঠিক আছে ইয়াৰে ৰিটাৰ্ণ টু এতিয়া চাওক ৰিটাৰ্ণ টু অলপমান বেছি 35.6% মই 1 ইয়াৰ ৰিটাৰ্ণ দেখাইছো whereas নিফটি ট্রাই 100 ইয়াৰ ৰিটাৰ্ণ হল 31.44% ঠিক আছে সো এইটো যেহেতু এক্টিভ ফান্ড হয় গতিকে অলপমান ৰিটাৰ্ণ টু বেছি আৰু সব বিলাক এক্টিভ ফান্ডে কিন্তু এটা বেঞ্চমাৰ্ক ফলো কৰে হেতু কৰিবই লাগিব হেতু গাইডলাইনস মতে আছে সেবি গাইডলাইনস মতে সো আপনি এটা বেঞ্চমাৰ্ক ফলো কৰিবই লাগিব সো এইটো ফান্ডে ব্লু চিপ ফান্ডটোৱে নিফটি 100 ইনডেক্স টু বেঞ্চমাৰ্ক হিচাপে ৰাখিছে আৰু এই ফান্ডটোৱে বেঞ্চমাৰ্কতকে বেছি পাৰফৰ্ম কৰিছে আৰু এই কথাটো আপনি সদায় মনত ৰাখিব দেই মই ইয়াত যে কৈ আছো এক্টিভ ফান্ডৰ পাৰফৰম্যান্স ভাল হেতু কিন্তু সদায় সত্য নহয় কেতিয়াবা যদি ফান্ড ম্যানেজাৰৰ পাৰফৰম্যান্স ভাল নহয় বা ষ্টক পিকিং স্কিল ভাল নহয় তেতিয়া হলে স্কিমৰ পাৰফৰম্যান্স বেয়াও হ'ব পাৰে হেতু গ্যাৰান্টিড নহয় সো যদি আপনি ভালকে মিউচুয়াল ফান্ড এনালাইসিস কৰিব জানে ফান্ড ম্যানেজাৰৰ পাৰফৰম্যান্স এনালাইসিস কৰিব জানে তেতিয়া হলে আপনি এক্টিভ ফান্ড কিন্তু চুজ কৰাটো ভাল ঠিক আছে সো এতিয়া পাৰ্থক্যটো তো গম পাইছে ন সো এক্টিভ ফান্ড বিলাকত ফান্ড ম্যানেজাৰে নিজৰ ইচ্ছা মতে ৰিবেলেন্স কৰে বা নিজৰ ইচ্ছা মতে পোৰ্টফোলিও বনায়
ঠিক আছে যোনটো ৰেশিওত লাগে যোনটো ৰেশিওত বিচাৰে সেইটো ৰেশিওত বা সেইটো ওয়েটেজত তেওঁলোকে পোৰ্টফোলিও বনায় কিন্তু যোনবিলাক ইনডেক্স ফান্ড হেবিলাকত একো কৰিব নোৱাৰে এক্স্যাক্টলি ইনডেক্সটো কপি কৰিবই লাগিব সো এইটো হল মেইন ডিফাৰেন্স ঠিক আছে আৰু যদি আপনি কষ্টৰ কথা কয় কষ্ট মানে আপনাৰ যে ফান্ডটো ম্যানেজ কৰিব এটো তো ফ্ৰীতে কোনেও নকৰে সবে অলপমান পইচাটো বিচাৰিব সো যোনবিলাক ইনডেক্স ফান্ড হয় ইনডেক্স ফান্ডৰ খৰচটো বা এক্সপেন্সটো অলপমান কম কাৰণ এটো সিম্পলি কপি কৰিব লাগে বেলেগটো একো কাম নাই নিফটি 50 যিমান ষ্টক আছে হেকিটা ষ্টক উঠাই দিলে উঠাই পেলা বহি থাকিলে ছমাহ পিছত আকৌ ৰিবেলেন্স কৰিব যেতিয়া নিফটি 50 ৰিবেলেন্স হ'ব তেওঁলোকৰ পোৰ্টফোলিও ৰিবেলেন্স কৰিব সিম্পল কাম সেই কাৰণে এইবিলাকত মাথা মাৰিব নালাগে একো ৰিসাৰ্চ এক্সপেন্সেস নাই ষ্টক বাছি উলোৱা একো খৰচ নাই গতিকে এইবিলাকৰ এক্সপেন্সটো অলপমান কম যোনবিলাক ইনডেক্স ফান্ড whereas যোনবিলাক এক্টিভ ফান্ডত যেহেতু ফান্ড ম্যানেজাৰে এনি টাইম ৰিসাৰ্চ কৰি থাকে ৰিসাৰ্চ টিম এটা থাকে যাতে বেঞ্চমাৰ্কটোক তেওঁলোকে বিট কৰিব পাৰে বেঞ্চমাৰ্কতকে যাতে বেছি ৰিটাৰ্ন জেনাৰেট কৰি দিব পাৰে হেতুৰ চেষ্টা কৰি থাকে সদায় সেই কাৰণে এক্টিভ ফান্ডৰ এক্সপেন্সটো অলপমান বেছি হয় ঠিক আছে বাকি তেনেকুৱা একো খাস ডিফাৰেন্স নাই এতিয়া ফাইনালি যদি আপনি এজন মিউচুয়াল ফান্ড বিনিয়োগকাৰী হয় তেতিয়া হলে আপনি এক্টিভ ফান্ড চুজ কৰাটো ভাল হ'ব নে তেনেকুৱা ইনডেক্স ফান্ড চুজ কৰা বেছি ভাল সো ইয়াৰ একো ডাইৰেক্ট আনসাৰ নাই যদি আপনি নিজে জানে কেনেকে স্টক এটা স্কিম এটা বাছি উলিয়াব লাগে তেতিয়া হলে আপনি এক্টিভ ফান্ড চুজ কৰিব পাৰে যদি আপনি না জানে তেতিয়া হলে মোৰ মতে আপনি ইনডেক্স ফান্ডে প্ৰিফাৰ কৰাটো বেছি ভাল কাৰণ ইয়াত ডিসেন্ট টাইপ আপনি ৰিটাৰ্ন পাই যাব ঠিক আছে জেনাৰেলি যোনবিলাক এক্টিভ ফান্ড হয় হেবিলাক মাজে মাজে ৰিবেলেন্স কৰিব লাগে ফান্ড ইটসেলফ নিড টু বি ৰিবেলেন্স বুজি পাইছে নহয় মই স্কিমৰ ৰিবেলেন্সৰ কথা কোৱা নাই মানে স্কিমৰ পোৰ্টফোলিও ৰিবেলেন্সৰ কথা কোৱা নাই হেতু তো ফান্ড ম্যানেজাৰে কৰিব কিন্তু আপনি যদি এক্টিভ হয় মানে স্টক মার্কেট বা মিউচুয়াল ফান্ড ইন্ডাস্ট্রিত অলপমান এক্টিভ তেতিয়া হলে আপনি এক্টিভ ফান্ড চুজ কৰিব পাৰে মানে যদি ভাল পারফরম্যান্স কৰে তেতিয়া হলে আপনি হেতু স্কিম রিটেইন কৰিব আৰু যদি পারফর্ম কৰিব পাৰা নাই তেতিয়া হলে আপনি হেতু গুছাই বেলেগ এটা স্কিম লব ঠিক আছে কিন্তু হ্যাঁ অকল আপনি ৰিটাৰ্ন চাই পেলাই কিতিয়াও ইনভেস্ট নকৰিব দে মিউচুয়াল ফান্ডত কাৰণ পাস্ট ৰিটাৰ্ন ডাজন্ট গ্যাৰান্টি ফিউচাৰ ৰিটাৰ্ন আপনি যেতিয়া মিউচুয়াল ফান্ডৰ পোর্টফোলিও চাব বা ডিটেইলস চাব ন তাতে আপনি তলত এইবিলাক চাও কিছুমান ৰেশিও আছে ৰিস্ক ৰেশিও এইবিলাকো এনালাইসিস কৰিব জানিব লাগিব আৰু পোর্টফোলিও এনালাইসিস কৰিব জানিব লাগিব তেতিয়াহে আপনি এজন ভাল মিউচুয়াল ফান্ড বিনিয়োগকাৰী হ'ব পাৰিব আৰু বাই দা ওয়ে আপনি ইনডেক্স ফান্ডে চুজ কৰক বা এক্টিভ ফান্ডে চুজ কৰক মুঠতে বিনিয়োগ এতিয়াৰ পৰা স্টাৰ্ট কৰক যিমান সোনকালে কৰিব সিমানে বেছি ভাল আৰু আজিকালি বিনিয়োগ কৰা প্ৰসেসটো একেবাৰে ইজি যদি আপোনাৰ ডিমেট একাউন্ট আছে ডিমেট একাউন্টৰ থ্ৰু দিয়ে কিনিব পাৰিব বাই দা ওয়ে ইয়াতে ভিডিওটো তলত মই এটা লিংক দি দিছো এঞ্জেল ওয়ানৰ লিংক হয় ডিমেট একাউন্টৰ ফ্ৰীতে আপনি এটা ডিমেট একাউন্ট খুলিব পাৰিব আৰু তাত থ্ৰু দিও আপনি মিউচুয়াল ফান্ড ইনডেক্স ফান্ডে হওক বা এক্টিভ ফান্ডে হওক আপনি নিজে কিনিব পাৰিব আৰু কেনেকৈ কিনিব লাগে তাৰ ওপৰত মই এটা ভিডিও বনাই থৈছো হেতু ভিডিও এবাৰ চাই লব ইয়াতে মোৰ চ্যানেলটো আহিব ইয়াতে আহি পেলাই আপনি ভিডিওটো পাই যাব হাউ টু বাই মিউচুয়াল ফান্ড ইন এঞ্জেল ওয়ান ঠিক আছে সো হেতু চাই পেলাই আপনি নিজেও বাই কৰিব পাৰিব সো যিয়ে নহক পাৰ্থক্যটো তো গমে পাইছে এক্টিভ ফান্ড আৰু ইনডেক্স ফান্ড কি হয় সো এতিয়া মোক কমেন্ট কৰি পেলাই জনাওক আপনি কোত ইনভেস্ট কৰাটো প্ৰিফাৰ কৰিব এক্টিভ ফান্ড নে ইনডেক্স ফান্ড প্লিজ কমেন্ট কৰিব আপোনালোকৰ সহাৰি পালে মই বিৰাটে ভাল পাম আৰু ভিডিওটো একেবাৰে শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম